মানে গণতন্ত্ৰৰ এইটো সৰ্ববৃহৎ এইটো আমাৰ উৎসৱ যি ভোটাধিকাৰ সাব্যস্ত ভাৰতবৰ্ষতে আমাৰ এই যি আমাৰ হাতত এই এটা স্বাধীনতা আছে, ভোট দিয়াৰ অধিকাৰ আছে আৰু এই উৎসৱটো আমি পালন কৰিব লাগে আৰু সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। এখন সুস্থ গণতন্ত্ৰক ৰিপ্ৰেজেণ্ট কৰিব, এখন সুস্থ চৰকাৰ কৰিবলৈ কাৰণে আমি ভোট দিব লাগে, কাৰণ ইয়াত ভোট আপোনাৰ হাতত নিৰ্ণয় কৰিব পাৰে। নিৰ্ণায়কৰ ভূমিকা আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে আৰু সেইবাবে আমি ভোটাধিকাৰ সাব্যস্ত এইটো কাৰণেই কৰিব লাগে যে এখন সুস্থ চৰকাৰ য'ত পৰিৱৰ্তন হ'ব পাৰে বা বিভিন্ন ধৰণৰ সুস্থ চৰকাৰ আৰু সুস্থ বিৰোধী এই দুইটা বস্তুৱে আমাৰ বিভিন্ন যি আমাৰ গণতন্ত্ৰত এইটো বহুত প্ৰয়োজনীয়, তেতিয়াহে উন্নয়নৰ ভাৱে আমাৰ ৰাষ্ট্ৰখন যাব। আৰু সেইবাবে আমি আহিছোঁ গুৱাহাটীৰ পৰা যাতে ভোটাধিকাৰ সাব্যস্ত, আপুনিও ভোটাধিকাৰ সাব্যস্ত হওক। ND24ৰ জৰিয়তে আমি জনাইছোঁ যে সকলোৱে নিজৰ নিজৰ ভোটাৰ স্থানত গৈ ভোটাধিকাৰ সাব্যস্ত হওক আৰু এখন সুস্থ গণতন্ত্ৰ আৰু সুস্থ চৰকাৰ তৈয়াৰ কৰক। মই সকলোকে আহ্বান জনাইছোঁ যাতে সুস্থ এখন চৰকাৰ গঠন হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত আৰু সকলো ৰাইজৰ ওচৰত অভিনন্দন জনাইছোঁ যাতে তেওঁলোকে প্ৰাৰ্থী বা প্ৰাৰ্থীক চাই পেলাই, পাৰ্টি নহয় প্ৰাৰ্থীক চাই পেলাই যাতে ভোট দিয়ে, এখন সুস্থ আৰু সবল ৰাজনৈতিক দল হিচাপে পৰিগণিত হয়, সেয়া আহ্বান কৰিলোঁ।